মোৰ এই জাতিটো মই কোনো বাংলাদেশীৰ হাতত মই বন্ধকত দিবলৈ নিদিওঁ। দুদিন নোখোৱাকৈ থাকিম, দুদিন কষ্ট হ'ব, কিন্তু তথাপিতো কৈছোঁ এই জাতিটোৰ সিদ্ধান্ত, জাতিটোৰ ভৱিষ্যত সিদ্ধান্ত কোনোবা বঙাল মৰা, কোনোবা যুৱনগৰত বহি থকা বাংলাদেশী মানুহে সিদ্ধান্ত গ্ৰহণ নকৰিব। আমাৰ এই অঞ্চলৰ উত্তৰ লালুক, পশ্চিম লালুক, ফুলবাৰীত থকা থলুৱা মোৰ ভাই ককাইসকলে সিদ্ধান্ত কৰিব। মোক কোনোবাই যুৱনগৰত থকা ব্যক্তি আহি মিনি মোক খেতি কৰি খুৱাব, সেই সিদ্ধান্তৰে আহিবা 50 বছৰ কাৰণে মই মোৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত মই অৰ্পণ কৰাত মই একমত কেতিয়াও নহয়। তাৰ কাৰণে যদি কেতিয়াবা বিধায়ক নহ'ম, কথা নাই, নহ'ম। মই ক'ৰ ৰজা মহাৰাজাৰ পিতেক আছিলোঁ? মই এজন LP স্কুলৰ শিক্ষকৰ মই পুত্ৰ। এজন LP স্কুলৰ শিক্ষকৰ পুত্ৰক আপোনালোকে ৰঙানদীৰ ইতিহাসৰ প্ৰথমজন বিধায়ক হোৱাৰ সুযোগ দিলে, আৰু ইয়াতকৈ মোৰ কি পাব লগা আছে? আৰু সেইকাৰণে কৈছোঁ যে ৰঙানদীৰ 50 বছৰ সুৰক্ষিত কৰিবৰ কাৰণে যি কৰিব লাগিব, তাৰ কাৰণে যদি মই মোৰ নিজৰ শেষ নিশ্বাসো ত্যাগ কৰিব লাগে, মই যদি মৃত্যুবৰণো কৰিব লাগে, তাৰ কাৰণে মই এক কদমো পিছ পৰি অহা মানুহ মই নহয়। পুনৰ এবাৰ কৈছোঁ যে মোৰ পাবলগীয়া, হেৰুৱাবলগীয়া একো নাই, যি আছে আপোনালোকৰ চৰণত আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন হিন্দু সনাতনী সভ্যতাক শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ গুৰুজনাক বিশ্বাস কৰা যিখন অসমৰ কল্পনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে, সেই অসমখনৰ এজন মই তেওঁৰ সৈনিক হিচাপে ৰঙানদীক মই দিছপুৰৰ লগত সংযোগ কৰিবৰ কাৰণে যি কৰিব লাগিব সকলোখিনি কৰিম। আৰু লালুকত যেনেকৈ হিন্দু সনাতনী লোকৰ আজি বা 20 বছৰ 30 বছৰ আগতে প্ৰভুত্ব আছিলে, মই জীয়াই থকা পৰ্যন্ত এই অঞ্চলত প্ৰভুত্ব হিন্দু সনাতনী সভ্যতাৰ থাকিব। কোনো বাংলাদেশী এটাও মই থাকিবলৈ নিদিওঁ, এইটো প্ৰতিশ্ৰুতি মই প্ৰদান কৰি থৈ গ'লোঁ। এতিয়া 10খন 15খন গৈছে, 5 বছৰৰ ভিতৰত ইয়াত মই বাংলাদেশী সন্দেহযুক্ত মাজত এজনো থাকিব নিদিওঁ, এইটো আপোনালোক প্ৰতিশ্ৰুতি মই প্ৰদান কৰি থৈ গ'লোঁ। তাৰ কাৰণে মোক কোনোবাই ভাল পায় বেয়া পায় মোৰ ক'ব লগা নাই, কাৰণ মই জানো যে মই আজি যেতিয়া এটা পৰিৱৰ্তনৰ দিশে আৰম্ভ কৰিম অকণমান কষ্ট হ'ব। এতিয়া সেইদিনাখনি মই দেখিছোঁ কোনোবা এজনে গালিয়ে পাৰি আছে, মোক কৈছে যে বিধায়কে কি কৰিলে, এটা মাছ বজাৰত বেপাৰী নাইকিয়া হ'ল, কষ্ট হৈছে। কিন্তু মোৰ এই জাতিটো মই কোনো বাংলাদেশীৰ হাতত মই বন্ধকত দিবলৈ নিদিওঁ। দুদিন নোখোৱাকৈ থাকিম, দুদিন কষ্ট হ'ব, কিন্তু তথাপিতো কৈছোঁ এই জাতিটোৰ সিদ্ধান্ত, জাতিটোৰ ভৱিষ্যত সিদ্ধান্ত কোনোবা বঙাল মৰা, কোনোবা যুৱনগৰত বহি থকা বাংলাদেশী মানুহে সিদ্ধান্ত গ্ৰহণ নকৰিব। আমাৰ এই অঞ্চলৰ উত্তৰ লালুক, পশ্চিম লালুক, ফুলবাৰীত থকা থলুৱা মোৰ ভাই ককাইসকলে সিদ্ধান্ত কৰিব। মোক কোনোবাই যুৱনগৰত থকা ব্যক্তি আহি মিনি মোক খেতি কৰি খুৱাব, সেই সিদ্ধান্তৰে আহিবা 50 বছৰ কাৰণে মই মোৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত মই অৰ্পণ কৰাত মই একমত কেতিয়াও নহয়। তাৰ কাৰণে যদি কেতিয়াবা বিধায়ক নহ'ম, কথা নাই, নহ'ম। মই ক'ৰ ৰজা মহাৰাজাৰ পিতেক আছিলোঁ? মই এজন LP স্কুলৰ শিক্ষকৰ মই পুত্ৰ। এজন LP স্কুলৰ শিক্ষকৰ পুত্ৰক আপোনালোকে ৰঙানদীৰ ইতিহাসৰ প্ৰথমজন বিধায়ক হোৱাৰ সুযোগ দিলে, আৰু ইয়াতকৈ মোৰ কি পাব লগা আছে? আৰু সেইকাৰণে কৈছোঁ যে ৰঙানদীৰ 50 বছৰ সুৰক্ষিত কৰিবৰ কাৰণে যি কৰিব লাগিব, তাৰ কাৰণে যদি মই মোৰ নিজৰ শেষ নিশ্বাসো ত্যাগ কৰিব লাগে, মই যদি মৃত্যুবৰণো কৰিব লাগে, তাৰ কাৰণে মই এক কদমো পিছ পৰি অহা মানুহ মই নহয়। পুনৰ এবাৰ কৈছোঁ যে মোৰ পাবলগীয়া, হেৰুৱাবলগীয়া একো নাই, যি আছে আপোনালোকৰ চৰণত আছে। আৰু সেইকাৰণে কৈছোঁ অনাগত দিনত আপোনালোকে যি ধৰণে যেনেকৈ ধৰণে ভাবিছে সেই ধৰণে এখন সমাজ, গুৰুজনাই ভাবাৰ ধৰণে এখন সমাজ, যিখন সমাজত পিতৃ মাতৃক গুৰু আসনত অধিষ্ঠ কৰি আমি যাতে পূজ্য হিচাপে স্থান প্ৰদান কৰি আহিবলগীয়া সময়ত মোৰ সকলো মা ভনী বাইদেৱে যাতে নিজকে সুৰক্ষিত কৰা এখন সমাজ। আৰু মইতো এতিয়া যি ঠাইলৈ গৈছোঁ, ক'ৰবাত যদি গাহৰিয়ে হওক, মাছেই হওক বা চব্জি দিয়া যদি মহিলা মানুহৰ দোকান খুলিছে, মই বিচাৰি গামোচা পিন্ধাইছোঁ। মই ভাবোঁ যেনেকৈ পুৰুষসকলে যেনেকৈ এখন ঘৰত অৰ্থনৈতিকভাৱে সহায় কৰাত সক্ষম হয়, এগৰাকী মহিলাও সমানে অৰ্থনৈতিকভাৱে সবল হোৱাৰ এইখন সমাজৰ প্ৰয়োজন আছে। যেতিয়া পুৰুষ মহিলাই সমানে এখন সমাজক নেতৃত্ব দিব, সেইখন সমাজ সুৰক্ষিত হ'ব, আৰু সেইখন সমাজক পৃথিৱীৰ কোনো শক্তিয়ে আমাক পিছলৈ নিব নোৱাৰিব। আৰু সেইকাৰণে কৈছোঁ অনাগত দিনত আমাৰ মা ভনী বাইদেউসকলক একত্ৰিতভাৱে লৈ, গুৰুসকলৰ আশীৰ্বাদ লৈ, গুৰুজনাই ভাবাৰ ধৰণে আমি এখন সমাজ পৰিকল্পনা কৰি ৰঙানদীয়ে যাতে অন্তত 25 বছৰ 50 বছৰ 100 বছৰলৈ ক'ব পাৰে যে অন্তত এজন বিধায়ক আহিছিল, যিজন বিধায়কে জাতিৰ স্বাৰ্থত কাম কৰিছিল, কোনো ঠিকাদাৰ আৰু কোনো বহিৰাগতৰ স্বাৰ্থত কাম নকৰিছিল। তেনেকুৱা এজন বিধায়ক হৈ থাকিবৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা ৰাখি পুনৰ এবাৰ মই কৈছোঁৱেই যে কোনোবাই নহয় কোনোবাইতো বিষ পান কৰিবই লাগিব, আৰু সেই বিষ পান কৰাৰ দায়িত্ব মই লৈছোঁ।
কাৰণ যদি কোনোবাই যদি বিষপান নকৰে সমাজখনত বিষে ভৰি পৰিব। সেই বিষপান কৰা দায়িত্ব মই লৈছোঁ। যিমান গালি আছে মোক দিয়ক, আপত্তি নাই, মোক যিমান সমালোচনা কৰে কৰক, আপত্তি নাই, কিন্তু সমাজৰ কাৰণে যি কৰিব লগা আছে সেয়া মই কৰিমেই। তাৰ পৰা মই এক কদমো পিছ সৰকি নাহোঁ, এইটো আপোনাক প্ৰতিশ্ৰুতি প্ৰদান কৰি পুনৰবাৰ সকলোৰে শ্ৰীচৰণক সেৱা জনাই আজি মোৰ প্ৰায় 18টা কাৰ্যসূচী আছিলে, এইটো 13 নম্বৰটো কাৰ্যসূচী। খুব ভোক লাগিছে, যিহেতু নামঘৰত সেৱা কৰিম বুলি ভাবি ভাত নোখোৱাকৈ আছোঁ, তো বেছি দীঘলীয়া নকৰোঁ। প্ৰসাদৰ অনুমতিও দিয়া নাই, ভকতসকলৰ সন্মুখত প্ৰসাদ থৈ দিয়া যিহেতু পানিছমেণ্ট হৈছে, আৰু সেইকাৰণে পুনৰবাৰ সকলোকে অনুৰোধ জনাই সকলোৰে চৰণত সেৱা জনাই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মোৰ দেউতা, মোৰ ভকত বৈষ্ণৱৰ সুস্বাস্থ্য কামনা কৰি ৰঙানদীৰ প্ৰত্যেক অঞ্চলতে আই লক্ষ্মীয়ে বাস কৰক, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মন মগজুত আই সৰস্বতী বাস কৰক, তাৰে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ওম নমঃ ভগৱতে বাসুদেৱায়।